Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু 12:30 পাৰ হৈ গৈছে অলৰেডি আৰু মানে বজাৰ যাম বুলি ভাবিছোঁ কেতিয়াৰ পৰা যাম বুলি ভাবিছোঁ বৰষুণ মানে এনেকুৱা মানে বেয়া কৰিছে বৰষুণ অকণমান কৰিছে এতিয়া বৰষুণ নাই তো পটককৈ ৰেডি হৈ যাওঁ গাড়ীটো লৈ যাম তাইক থৈ নাযাওঁ চাওঁ কি হয় দুটাদূৰ চাওক খুলি মেলি ক'ত পেলাই থৈ দিছে ছোৱালীজনী আপোনাৰ মা বনাব দুপৰীয়া কাৰণে অকণমান আৰু যিহেতু আজি ছানডে আমাৰ ইয়াতে জোলনপুৰত কীৰ্তন আছে বুলি কৈছিলোঁ যে মানে বনোৎসৱ বুলি কয় আৰু ঠাকুৰ যে তেওঁৰ মানে আজি জন্ম দিছিল নেকি তেনেকুৱা আৰু ময়ো ভালদৰে নাজানো দেই বিশেষকৈ মাফ কৰিব আপোনালোকে তো সেয়ে আৰু হৈ আছে মানে হ'ব মই পটাপট ৰেডি হৈ লওঁ পিছবেলাকে যাম আৰু মানে যদি বতৰটো ভাল থাকে তেতিয়াহ'লে পিছবেলাকে যাম আৰু ভাল নহ'লেতো যাব নোৱাৰিম বাৰু বৰষুণ দিলে কেনেকৈ যাম আৰু গাড়ীত লৈ যাব লাগিব ন মাহঁতৰ জানে নাই ঠিক নাই মানে ৰাতিপুৱা দেউতা অকণমান চালত উঠিলে দেই টিঙত মানে বতাহ মাৰিছিল ৰাতিপুৱা পূৰা ৰাতি কিন্তু পূৰা ধুমুহা বতাহ মাৰিছিল দেই পাত কেইটামান মানে টিঙত অকণমান ৰৈ গৈছিলে সেই মানে ঝাৰু মাৰিবলৈ দেউতা মানে উঠিছিলে যে অকণমান ডাঙৰকৈ খোজ দিলে যে আৰু ইফালে একদম হিয়া টানা খাই গৈছে দেউতাৰ সেই মানে এতিয়া বিষ হৈ আছে দেউতাই যায় নে নাযায় ঠিক নাই দেউতা নগ'লেতো মাও নাযায় বাৰু আমি যাম চাগে পিন্ধাৰ সময়ত তো এখন লগাই থৈ একদম বতাহ মাৰে ন পুৰা একদম বাঁহৰ পাত সেইবোৰ চব আহি যায় তো পটককৈ মই ৰেডি হৈ লওঁ আমি ডাইৰেক্ট আহিলোঁ কাপোৰ দোকান দেই অকণমান গাড়ীৰ কাৰণে ড্ৰেছ চাওঁ দুটামান লাগিলে ল'ম আৰু বাপ পেটি আমাৰ চোৱা মেলা হে এতিয়া বাৰ্গেনিং কৰিব আছে তলত যাওঁ কি লৈছোঁ চব গৈ দেখুৱাম বাৰু আৰু যাব লগা আছে আমাৰ বেলেগ ঠাইত ইয়াতে মানে চব পাব দেই চব পাব কাপোৰ ৰেষ্টুৰেণ্ট আহিলোঁ তো বজাৰ গৈছোঁ ইফালে ঘূৰি পকি আকৌ আহি গ'লো আৰু ৰেষ্টুৰেণ্ট অকণমান আজি দুপৰীয়া সাজ খাই মেলি যাওঁ এইয়া আঙুলি খোৱা ষ্টাইল বাপেক ইফালে বহি আছে যে সেয়ে মানে বাপেক চাই চাই হাঁহি আছে যদি যায় আকৌ খাই মেলি ঘৰত যাম এটা থালিয়ে ল'ম আৰু অকণমান আঠা থাকে খাম আৰু ঘৰত যাম মানে ভাত খাব লাগিব দেই ভাত খাই আকৌ জোৰণপুৰ যাম চাগে যদি বৰষুণ এতিয়ালৈকে বৰষুণ দিয়া নাই মানে বতৰ তেতিয়া ভাল কৰিছে অকণ ৰ'দ দি আছে আমি ওলোৱাৰ সময়তে পূৰা বতাহ মাৰিছে এতিয়া বতাহও নাই তো যাব পাৰোঁ চাগে যাব পাৰোঁ মানে কি যামেই আৰু চিয়'ৰ যদি বৰষুণ দিলে যাম গাড়ীও লৈ যাম আৰু গাড়ী আমাৰ ফাৰ্ষ্ট টাইম হ'ব এইবাৰ জোৰণপুৰত যোৱা ইছৰাম A few moments later. ঘৰ আহি অকণমান ভাত খালোঁ খাই মেলি এতিয়া আকৌ ৰেডি তো যাবলৈ মেখেলা চাদৰ পিন্ধিলোঁ আৰু সেইযোৰ পিন্ধাখন ওলাই গৈছে আহিব আৰু সি হওক তাৰপিছত আৰু কি আনিছোঁ একেবাৰে আহি দেখুৱাম বেছি টাইম দেৰি নকৰোঁ যাম খেচৰি দিব দেই আহি যাম গাড়ী মানে বৰ পাতলা হৈ আছে আমি আহি পালোঁ মানে ভিৰ আছে দেই আৰু মানে ইমান ভিৰ হোৱা ঠেলা খিচিৰি খাই মেলি ল'লোঁ মানে ইমান ভিৰ ভিডিঅ' কৰাৰ সময় নাই চবে খাইছে মানুহবোৰে চব খিচিৰি যোনে যেনেকৈ পাইছে বহি খিচিৰি খাই আছে আমিও তেনেকৈ খালোঁ ইফালে পিন্ধাবৰ হাত বেয়া ভিডিঅ' কৰিব নোৱাৰে ময়ে আনিলোঁ টানি মেলি ময়ে আনিলোঁ ইফালে যাওঁ দি আছে কিন্তু ধুনীয়াকৈ দি আছে খিচিৰি দি আছে পাত দি আছে অকল পানীখিনি নিজৰ পানী লৈ আহিছোঁ মই ঘৰৰ পৰাই বেগ লৈ আহিছোঁ ন হেণ্ড বেগ লৈ আহিছোঁ আৰু মই ভৰাই লৈ লৈছোঁ দেই অকণমান কেইটামান মানে টিফিন আনিছোঁ টিফিনত ভৰাই লৈছোঁ ঘৰত চাই দেখুৱাম একেবাৰে কি লৈছোঁ এয়া চব ইফালে খিচিৰি খাই আছে কিন্তু বহি বহি ইয়াতে মানে পিকনিক প্লেচ এইটো হৈছে পিকনিক প্লেচ এইটোৱে প্লেচ ফিল্ডৰ দৰে ইয়াতে মানে এই পিছফালে মানে নদী আছে তাতে মানে পিকনিক খায় আইচক্ৰীম খাই যাম সিফালে মেলা আছে মেলাত যাই অকণমান চাওঁ
আৰু কালিৰ কাৰণে খেলা বস্তু আমাৰ হৈ গৈছে আৰু এতিয়া নিমকি আৰু জিলেপি লৈ মেলি যাওঁ A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লাজ পালোঁ আৰু মই কৈছিলোঁ যে নিমকি আৰু ফল মাৰিছোঁ জিলেপি আৰু কৈছিলোঁ যে খেচাৰি আনিছিলোঁ টিফিন লৈ গৈছিলোঁ দেই আমি এয়া চাওক এক টিফিন খেচি আৰু এয়া চাওক আমাৰ এইফালে তলত বহি বহি চাহ অকণমান বনাই নিমখ চাহ বনাই খেচিখিনি খাওঁ আৰু নিমকি লগাই কালি মানে আমাৰ কীৰ্তন যোৱাৰ কথা আছিলে দেই এটা সমাজবাৰী তো কালি যোৱা হোৱা নাই তো আজি যাব মা দেউতাহঁতে যাব মই নাযাব একদম ভাগৰ লাগিছে গতিকে খুৱাই মেলি তাকো খুৱাব লাগিব যে নাযাব তাইক খুৱাই লওঁ খুৱাই মেলাই আকৌ চাহ বনাই মেলি তাইক খুৱাম তাৰপিছত মানে ময়ো খাম তাকো খুৱাই দিম একেলগতে নহ'লে অকলে অকলে নাখাব আৰু দুষ্টামি কৰিব ইয়াত ফিল্টাৰ ওচৰত হৈছে চনা আকৌ এনচাৰ দিব চাহ বনালে কথা চাহ বনাই হয় নিমকি আনিছোঁ খুৰমা আনিছোঁ ইয়াতে খুৰমা আৰু নিমকিখিনি এইটোতে থৈ দিছোঁ তো গাইজ মা দেউতাহঁতে গ'ল আৰু কীৰ্তনত আৰু গাৰ্গীৰ ফালে শুৱালোঁ দিনটো হোৱা নাই যেতিয়া দিনটো হোৱা নাই এতিয়া শুৱালোঁ একদম পূৰা কানা ষ্টাৰ্ট কৰিছে মাহঁতে যোৱা দেখা পায় আৰু কি আনিছোঁ গাড়ীৰ কাৰণে ড্ৰেছ লৈছোঁ দুযোৰ এয়া হৈছে এইযোৰ হৈছে পেক নুখোলোঁ মই বাৰু পেক কৰা আছে এইটো এনেকুৱা আৰু এটা ছেট পেণ্টটো এই কালাৰ বাৰু খুলি দেখুৱাই আছোঁ এই আৰু পেণ্ট আৰু চাৰ্ট এয়া হৈছে পেণ্ট এয়া এযোৰ তাৰপিছত এয়া হৈছে পেণ্ট আৰু এয়া হৈছে স্পৰ্টিং দেই এয়া হৈছে আৰু এয়া মোৰ কাৰণে নাইটি এনেকুৱা খোলা নাইটি আৰু এইটো মানে এক্সচেঞ্জ কৰিব লাগিব এইটো অকণমান ক'ৰবাত ফুটা দেখা পাইছোঁ আৰু মানে অকণমান এয়া চাওক এয়া ফল্ড আছে এই এক্সচেঞ্জ কৰিব লাগিব আৰু তো এইটো থাকক এইটো ভাল লাগিছে মোৰ এই কাপোৰটো মানে অকণমান ডাঠ আৰু ভাল লাগিছে এইটো এক্সচেঞ্জ কৰিব লাগিব পিনকক অলৰেডি ক'লোঁ আৰু গ'লে লৈ যাব কালি যাব বাটটো নাযায় বাৰু দি পঠিয়াব লাগিব এইটো থাকক এইটো অকণমান বহি বহি এতিয়া চিলগা গীজটো হৈছে পিন্ধিব পাৰিম ধুনীয়াকৈ এনে থাকিলে ভাল আৰু পিঠি চিঠি পৰা ঢাক খাই থাকে যে সেইকাৰণে ভাল লাগে আৰু বহি বহি চিলাওঁ তলৰ ফালে অকণমান চিলাব লাগিব আৰু হাত অকণমান মাৰিব লাগিব বহি বহিহে কৰোঁ আৰু ৰাতিৰ কাৰণে বনাই মেলা হ'ল দাদা মানে ফ্ৰেণ্ডৰ বাৰ্থডে মানে ফ্ৰেণ্ডৰ বাৰ্থডে মানে ফ্ৰেণ্ডৰ ষ্টাফৰ বাৰ্থডে তাতে মানে খাই আহিব দেই আমাৰ কাৰণে ভাত আছেই আৰু এইফালে খেচিও আছে জাষ্ট অকল দেউতা আৰু পিনাকৰ কাৰণে অকণমান ৰুটি বনাইছোঁ দেই মাহঁতে আহিলে 9:30 পিছত আহিছে অকণ দেৰিকৈ মই ভাবিছোঁ মা দেউতা ডেটিঙত গ'ল নেকি অলপ পিছতে পিনাকৰ লগত আহিছে আৰু মায়ে পিনাক আৰু যোৱা নাই সিও আহি গৈছে কৈছে ৰুটি বনোৱা মোৰ কাৰণে পিছত ঠিক আছে ৰুটি বনাম যদি দেউতাৰ কাৰণে অকণমান বনাই দিওঁ আৰু দেউতাক খাই দিব আমি আৰু দুখীয়া মানুহ ভাতকে খাই দিম আৰু বনাই মেলি দিলোঁ দুপৰীয়া চব্জি সেই আৰু চজনা মাছ তাৰপিছত টমেটো মিঠালৰ লগত বনাইছিলে আমাৰ যে বনাই দেউতা যে খাই ভাল পায় তেনেকৈ বনাইছিলে আৰু তিতাকেৰেলা ভাজি কৰিছিলে তিতাকেৰেলা ভাজিটো নাখাওঁ বাৰু আৰু মাছৰ পেটি এক পিছো ভাজি কৰি ভৌকা মাছ আনিছে দেই ভৌকা মাছ মানে ডাঙৰ হ'লে খাই ভাল লাগে সৰু সৰু মাছ যে ৰৌ মাছটো সৰু সৰু সেইবোৰ মানে তেল নহয় যে খাবলৈ ইমান ভাল নালাগে চবে ঠিকে আছে চাজনা ভাল লাগে খাবলৈ চাজনাৰ কাৰণে মই দুপৰীয়া খাইছোঁ আৰু নহ'লে যিহেতু আমি খাই আহিছোঁ হোটেলত মাংস ভাত নাখাওঁ বুলি ভাবিছোঁ অলপমান চাজনাটো চাই মানে ইমান লোভ লাগিছে অলপমান অকণমানে খালোঁ আৰু এইফালে পূজাটো খেচেৰি মানে মই বটল লৈছোঁ কাৰণ পিনাকৰ খাটি পেলাই দুখ পোৱা সি মানে গাৰ্গীক লৈ আছিলে তো মই মানে মানুহে কিন্তু ধুনীয়াকৈ পাতো দিয়ে খেচিও মানে ইমান মানুহ মানে বাল্টিঙে দি আছে আৰু মানুহ আহি আছে গৈ আছে খাই আছে একদম লাখ মানুহ দেই আমিও আহি গৈছোঁ ইমান আমাৰ দৰেও বহুত মানুহ আহিছে খাইছে গৈ আছে তেনেকুৱা আৰু চবৰ কাৰণে খেচি বনোৱা কোনো যাতে নোখোৱাকৈ নাযায় তেনেকুৱা আৰু মানে যাৰ লগত খাবলৈ মন আৰু মই গৈছোঁ লৈ আহিছোঁ দেই দেউতা আৰু মাহঁতে যাম বুলি কৈছে দেউতাক কৈছোঁ ন ৰাতিপুৱা অকণমান দুখ পালে অকণমান সি এতিয়া নাখাইছে বুলি সেইকাৰণে দেউতা যোৱা নাই তো মাৰ কাৰণে মাও যোৱা নাই দেউতা যোৱা নাই মাও যোৱা নাই আৰু তো সেই লৈ আহিলেও দাদা গৈছে দাদা খাই মেলি আহিলে আৰু দাদা আমি যাওঁতে দাদাক লগ পাইছোঁ
মানে দাদা মানে আহি আছে, দাদা দুপৰীয়া একেবাৰে কৈছে আমি বজাৰত যোৱাৰ আগতে দাদাই ঘৰত আহিছে, গা পা ধুই মেলি দাদাই কৈছে আৰু তো তেনেকৈ মানে খিচিৰি আছে, ভাতো আছে, তো তেনেকৈ খাম মেলি ল'ম আৰু পটাপট। আৰু কালিৰ কাৰণে কি আনিছোঁ কালি দেখুৱাম, মানে বল এটা আনিছোঁ, বলটো মানে বিচাৰি পোৱা নাই ক'ত আছে, তো কালি বিচাৰিলোঁ তাৰপিছত দেখুৱাম আৰু লাইটিং মাৰে যে বল দলিয়ালে সেই আৰু পানী থাকে যে ভিতৰত সেইটো বল। আৰু আনটো গেছ এই কি কয় এই এনেই আৰু কিবা কিবি থাকে যে ওপৰ ফালে গুচি যায় গেছ বেলুন আৰু কি বুলি ক'ম সেয়ে ক'লোঁ আৰু মই এয়া চব ওপৰত লটকি আছে। ইয়াত মানে এয়া সূতা আছে, সূতাডাল এনেকৈ এৰি দিছোঁ মই, এৰি দিয়াৰ লগে এয়া সেয়ে আৰু তো সেয়ে আৰু কি আনিছিলোঁ ৱাৰ আনিছিলোঁ দেখুৱাই দিওঁ বাৰু এতিয়া। ফেন আনিছোঁ, ফেন মানে কি ফেন এয়া গৰম দিনৰ কাৰণে ধুনীয়া হ'ব আৰু ধুনীয়া বতাহ লাগে। তো এই বল কালি দেখুৱাই দিম বাৰু। তো যেনে নহওক খাই মেলি লওক, আজি মানে পূৰা ফুৰা মেলা কৰি দিনটো পাৰ কৰিলোঁ। তো যেনে হওক ব্লগটো ইয়াতে সামৰিছোঁ। তো ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলেও কেতিয়া নাপাব। আকৌ লগ পাম ব্লগৰ সৈতে, ভালে থাকিব, নালাগে বেবি, গুড নাইট।